নমস্কাৰ আজি আমাৰ ব্ৰিলিয়ান কোচিং সেন্টাৰ ক্লাছ ইতিমধ্যে সমাপ্ত হৈছে আৰু ক্লাছৰ যেটো সিস্টেম আপোনালোকে গম পায় আমি ক্লাছ কৰি আছো অকল জেনেৰেল নলেজৰ ওপৰত বৰ্তমান সময়ত আমি জেনেৰেল নলেজৰ ওপৰত ক্লাছ কৰি আছো কিছু সময় পিছত বা কিছু দেৰি পিছত আমি ইয়াত আৰ্টটো মানে কলাটো ইনক্লুড কৰিম গতিকে আজি আমি ক্লাছ কৰিলো বিভিন্ন বিষয়ৰ ওপৰত যেনে ধৰা হওক অসমৰ হাতভনি কেতিয়া গঠন হৈছে উদালগুৰি ডিস্ট্ৰিক্টখনৰ কি আছে অসমত কেইটা কি ভাগ আছে বিভিন্ন ধৰণৰ আমি কোৱেশ্যন আজি আলোচনা কৰিলো আৰু বৰ্তমান আমি গোটেই ষ্টুডেণ্ট আমাৰ লগত একেলগে আছে আৰু আমি ষ্টুডেণ্টৰ পৰা কিছু ফিডবেক হিচাপে লওঁ গতিকে একেলগে আহকচোন আমি ষ্টুডেণ্টে কি বুজি পাইছে কি বুজি পোৱা নাই একেলগে চাওঁ আমি ষ্টুডেণ্টৰ পৰা কিছু ফিডবেক হিচাপে লওঁ গতিকে আহকচোন তুমি উঠি কেনে কৈ দিয়া আজি ক্লাছটো কৰি কেনেকুৱা লাগিছে ভাল লাগিছে তো আজি আমি তোমাক সুধিব গৈ আছোঁ যে শ্ৰীকৃষ্ণৰ আমি কেইটা অৱতাৰ পঢ়িছিলোঁ 10টা শ্ৰীকৃষ্ণ হৈছে 10টা অৱতাৰ গতিকে 10টা অৱতাৰ ভিতৰত প্ৰথম অৱতাৰটো কি আছিলে প্ৰথম অৱতাৰটো মৎস্য অৱতাৰ আছিলে ঠিক আছে বুজি পাইছে অন্ততঃ এতিয়া আমি নেক্সট আৰু কেইজনমানৰ পৰা একেলগে লওঁ ঠিক আছে এতিয়া তুমি কোৱা আজি ক্লাছটো কৰি কেনেকুৱা লাগিছে ভাল লাগিছে আজি আমি গম পাইছোঁ যে পৃথিৱীত মাটি আৰু পানী দুটা সমানে বিভক্ত কৰিছে সমানে নহয় একচুৱেলি দুটা ভাগ আছে এতিয়া তুমি কোৱা যে পৃথিৱীত মাটি আৰু পানী কিমান শতাংশ আছে মাটি 29% পানী 71% ওকে আমি আৰু কেইজনমানৰ পৰা একেলগে ল'ব গৈ আছোঁ এতিয়া তুমি কৈ দিয়াচোন সাতভনী দেশ বুলি কওঁতে 7খন দেশ অৰ্থাৎ 7খন ৰাজ্য নৰ্থ ইষ্টৰ যি 7খন ৰাজ্য একেলগে আছে আৰু সেইখন একেলগে আমি সাতভনী হিচাপে বিভক্ত কৰিছোঁ এতিয়া প্ৰথমখন হৈছে আমাৰ আমি যিখনত আছোঁ সেইখন হৈছে অসম এতিয়া তোমাৰ কাৰণে কুৱেশ্যনটো সুধিব গৈছোঁ যে অসমখন কেতিয়া গঠন কৰা হৈছে ঠিক আছে 26 জানুৱাৰী 1950 চনত অসম গঠন কৰা হৈছিল এতিয়া আমি নেক্সট ল'ব গৈ আছোঁ নেক্সট তুমি কৈ দিয়া বিটিআৰত আমি ক'ত আছোঁ এতিয়া বৰ্তমান বিটিআৰত ঠিক আছে আৰু ওদালগুৰি জিলাখন যিহেতু বিটিআৰত পৰে গতিকে এতিয়া তোমাৰ কাৰণে কুৱেশ্যনটো হৈছে যে বিটিআৰত বা বিটিএডি আগতে বিটিএডি আছিল এতিয়া বিটিআৰ আছে বিটিআৰত কেইখন ডিষ্ট্ৰিক্ট আছে 5খন ডিষ্ট্ৰিক্ট আছে ঠিক আছে বিটিএডিত আছে বা বিটিআৰত 5খন ডিষ্ট্ৰিক্ট আছে এতিয়া আমি নেক্সট তুমি কৈ দিয়া তোমাৰ কাৰণে কুৱেশ্যনটো হৈছে যে হোৱাটছআপ কেতিয়া গঠন কৰা হৈছে 2009 চন আমি সকলোৱে চলাওঁ হোৱাটছআপ সকলোৰে বাবে প্ৰয়োজনীয় আৰু অতি গুৰুত্বপূৰ্ণ বস্তুটো হৈছে হোৱাটছআপ নহ'লে কোনো বস্তুৱে নহয় প্ৰতিটো গ্ৰুপ বা যিকোনো ক্ষেত্ৰতে আমাৰ হোৱাটছআপটো দৰকাৰ আৰু হোৱাটছআপটো কেতিয়া মুকলি কৰা হৈছে 2009 চনত হোৱাটছআপ মুকলি কৰা হৈছে গতিকে নেক্সট কুৱেশ্যন তুমি কোৱা যে অসমৰ ইতিহাসক কেইটা ভাগে ভাগ কৰা হৈছে 4টা ভাগে ভাগ কৰা হৈছে অ'কে নেক্সট তুমি কোৱা অসমৰ পুৰণি নাম কি আছিলে প্ৰাগজ্যোতিষপুৰ ঠিক আছে তুমি কোৱা অসমৰ প্ৰাগজ্যোতিষপুৰৰ নামটো গম পালোঁ পুৰণি নাম অসমৰ প্ৰাগজ্যোতিষপুৰ আছিল এতিয়া প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজাজনৰ নাম কি আছিল মহিৰংগ দানৱ দানৱ বংশৰ এজন বিশেষ ৰজা মহিৰংগ দানৱ আৰু তেওঁই প্ৰাগজ্যোতিষপুৰৰ প্ৰথমজন ৰজা আছিল ঠিক আছে বহা নেক্সট তোমালৈ তুমি উঠা কৈ দিয়া অসমত যিহেতু বিভিন্ন ধৰণৰ ঐতিহ্যপূৰ্ণ মন্দিৰ হওক ঘৰ এনেকুৱা ধৰণৰ বিভিন্ন পুখুৰীৰ পৰা ভিতৰত বিভিন্ন ধৰণৰ বস্তু আছে এতিয়া তুমি কোৱা তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছে ৰাজেশ্বৰ সিংহই তলাতল ঘৰ নিৰ্মাণ কৰিছিল ঠিক আছে তোমালোকৰ নেক্সট তুমি উঠা এতিয়া আমাৰ অসমত এটা যিটো আমাৰ প্ৰথা আছে যে প্ৰতিজন এতিয়া বৰ্তমান মুখ্যমন্ত্ৰী এফালৰ পৰা হৈ আহি আছে এই বৰ্তমান মুখ্যমন্ত্ৰী কোন হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ঠিক আছে ইয়াৰ আগতে কোন আছিল সৰ্বানন্দ সোণোৱাল এতিয়া আমাৰ ইয়াতে আমি যিখিনি পাই আছোঁ সেইখিনি হৈছে পুৰুষ এতিয়া মহিলা মুখ্যমন্ত্ৰী এটা সময়ত আছিল এটা সময়ত মানে মহিলা মুখ্যমন্ত্ৰী মাজে হৈ থাকে কিন্তু এতিয়া প্ৰথমজন মহিলা মুখ্যমন্ত্ৰী কোন আছিল আনোৱাৰ টাইমত এনেধৰণে আমি জিকে হওক বা মানে যিটো আমাৰ সাধাৰণ জ্ঞানৰ ক্লাছ কৰি আছোঁ আৰু প্ৰত্যেকটো সময়তে এতিয়া যিহেতু বৰ্তমান সময়ত কি হৈছে চাকৰি বাকৰিৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে হওক অকল জিকেৰ ওপৰত ক্লাছ কৰিয়ে মানে কুৱেশ্যন এনচাৰ আহি আছে বা তেনেকুৱা ধৰণৰ কুৱেশ্যন আহি আছে আৰু এই যি সাধাৰণ জ্ঞানৰ কোৰ্চ আমি ষ্টাৰ্ট কৰিছোঁ এইটো যিহেতু কোনো ধৰণৰ স্কুলত ইয়াৰ বিষয়ে ক্লাছ কৰা নহয় আৰু নহয় এইকাৰণে যে তাত টাইম নহয় যিহেতু যিখিনি সময় পায় সেইখিনি নিজৰ পাঠ্যপুথিতে দৰকাৰ গতিকে আমি এটা বেলেগকৈ অৰ্থাৎ বেলেগ ছেপাৰেটকৈ আমি এই ক্লাছটো আৰম্ভ কৰিছোঁ আৰু এইখিনি ইমানখিনি সহায় সহযোগিতা কৰিছে মানুহখিনিয়ে সেইটোক লৈ বেছি ভাল লাগিছে লগতে ইয়াত আমাৰ যিখিনি আমি প্ৰতিযোগিতাৰ সৈতে গম পাওঁ তালৈকো নিয়াৰ ব্যৱস্থা কৰা হয় আৰু ইতিমধ্যে আমাৰ বিভিন্ন প্ৰতিযোগিতাত বিভিন্নজন ষ্টুডেণ্টে স্থান পাবৰ কাৰণে সক্ষম হৈছে গতিকে আমি ষ্টাৰ্ট কৰিছোঁহে বৰ্তমান গতিকে সকলো আহিব সকলোৱে সহযোগ কৰিব বুলি আশা থাকিল এইখিনি কৰি সমাপ্ত কৰিছোঁ ধন্যবাদ